নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ মই ৰাজদীপ বাইলুং বৰুৱা আজিৰ পৰ্যবেক্ষণৰ বিষয়বস্তু আপোনালোকে গম পাইছে আমি বিগত কেইবাটাও দিন বিভিন্ন বিষয়ত আমি কথা বতৰা পাতিছো কিন্তু আজি এটা স্পৰ্শকাতৰ বিষয় আপোনালোকৰ সন্মুখলৈ লৈ আহিব খুজিছো লগতে এই বিষয়টো এই পৰ্যায় কিয় পালেগৈ সেই সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰাৰ লগতে এতিয়া প্ৰতিৰোধ কিদৰে আমি কৰিব লাগিব সেই কথাখিনিও আজি আমি পাতিব খুজিছো আপোনালোকে বিষয়টো গম পাইছে ইতিমধ্যে কাৰণ ৰাজ্যত অতি শেহতীয়া যিখিনি তথ্য আমাৰ হাতত আহি পৰিছে প্ৰায় ৩৪,০০০তকৈ অধিক শিশু বা ১৮ বছৰ অনুৰ্ধ আমি ক'ব লাগিব যে কিশোৰী বা শিশু আক্ৰান্ত হৈছে ভয়াবহ তথ্য পোহৰলৈ আহিছে যিখিনি কথা এই মুহূৰ্তত উদ্বেগজনক চিন্তাজনক এই বিষয়টো আমি আপোনালোকক জনাব খুজিছো কৰোনাৰ প্ৰথমটো ঢৌত ৮% আক্ৰান্ত হৈছিল শিশু কিশোৰী আৰু এইবাৰ যিখিনি তথ্য আহিছে ১২.৩%। বিগত ৩ মাহত এপ্ৰিল মাহৰ ১ তাৰিখৰ পৰা যদিহে আমি দ্বিতীয় ঢৌ বুলি গণ্য কৰোঁ তেতিয়াহ'লে আজিৰ তাৰিখলৈ ৩৪,০০০ আক্ৰান্ত হৈছে আৰু আমি প্ৰায় ৩৫,০০০ বুলি ক'লে অত্যুক্তি কৰা নহ'ব আমি যদি পৰিসংখ্যাত কওঁ ৩৪,৬০০ গৰাকী এইখিনি তথ্য আমাৰ হাতলৈ আহিছে গতিকে এই কথাবোৰ আমি যেতিয়া আলোচনা কৰিবলগীয়া পৰিস্থিতিৰ মাজলৈ আহিছো তাৰ নিশ্চয় কিছু কাৰণ আছে কাৰণ আজি ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে এই বিষয়টো সন্দৰ্ভত তেখেতে মন্তব্য কৰিছিল আৰু স্বাস্থ্য বিভাগ উদ্বিগ্ন বিষয়টোক লৈ স্বাস্থ্যমন্ত্ৰীয়ে জিলাই জিলাই তদাৰক কৰিছে বিষয়টোক লৈ আৰু প্ৰত্যেকখন জিলাত যিহেতু আপোনালোকে গম পায় যে শিশুসকলৰ বাবে ICUৰ ব্যৱস্থা কৰাৰ বাবে নিৰ্দেশ ইতিমধ্যে প্ৰদান কৰা হৈছে প্ৰত্যেকখন চিকিৎসা মহাবিদ্যালয় হাস্পাতালত ICUৰ ব্যৱস্থা শিশুসকলৰ বাবে কৰাৰ ব্যৱস্থা ইতিমধ্যে কোৱা হৈছে গতিকে এই বিষয়টোক লৈ আমি চিন্তিত হৈছো কিছু আৰু সমানেই অভিভাৱক হিচাপে আপোনালোকো চিন্তিত হৈছে কিন্তু বিষয়টো দৰাচলতেই কিমান স্পৰ্শকাতৰ দৰাচলতে আমি কিমান চিন্তা কৰিবলগীয়া এই সন্দৰ্ভত এই কথাখিনি বিশদভাৱে আজি আমি পাতিব খুজিছো কৰবাত আপোনাৰ মোৰ অসাৱধানতা কৰবাত পিতৃ মাতৃৰ অসাৱধানতা এই কথাখিনিয়ে ক্ৰিয়া কৰিছে নেকি আমি যিখিনি সাৱধানতা ল'ব লাগে ঘৰত শিশু থাকিলে সেই ক্ষেত্ৰত আমি তেনেধৰণে ব্যৱস্থাখিনি গ্ৰহণ কৰা নাই নেকি এই কথাবোৰ আজি আলোচনাৰ মাজলৈ নিশ্চয় আহিছে আমি এই বিষয়টো সন্দৰ্ভত আলোচনা কৰিবলৈ আমি কেইবাগৰাকীও আজি আলোচকক আৰু বিশেষজ্ঞ লোকক আমি আমন্ত্ৰণ জনাইছিলোঁ আমাৰ মাজত মহানগৰীৰ KGMT মাল্টি স্পেচিয়েলিটি হাস্পাতালৰ চিকিৎসক তথা শিশু ৰোগ বিশেষজ্ঞ ডাক্তৰ নিবেদিতা গোস্বামী আমাৰ মাজত উপস্থিত আছে মই আপোনাক স্বাগতম জনাইছোঁ আমাৰ মাজত কিছু সময়ৰ পাছতে আহি উপস্থিত হ'ব স্বাস্থ্য শিক্ষা সঞ্চালক ডাক্তৰ অনুপ বৰ্মন ডাঙৰীয়া লগতে ডিব্ৰুগড়ৰ পৰা পোনপটীয়াকৈ আমাৰ সৈতে সংযুক্ত হৈ আছে কোভিড নডেল বিষয়া ডাক্তৰ নৱজ্যোতি গগৈ মই আপোনাক স্বাগতম জনাইছোঁ আমাৰ সৈতে যোৰহাটৰ অতিৰিক্ত উপায়ুক্ত দামোদৰ বৰ্মন ডাঙৰীয়া এই মুহূৰ্তত সংযুক্ত হৈ আছে মই আপোনাক স্বাগতম জনাইছোঁ লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ শিশু ৰোগ বিশেষজ্ঞ ডাক্তৰ আছেৰ আলী আমাৰ সৈতে সংযুক্ত হৈ আছে মই আপোনাক স্বাগতম জনাইছোঁ নগাঁৱৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাক্তৰ অতুল চন্দ্ৰ পাটৰ আমাৰ সৈতে সংযুক্ত হৈ আছে মই আপোনাক স্বাগতম জনাইছোঁ আৰু লগতে আমাৰ সাংবাদিক ঋষিৰাজ বৰুৱা যিহেতু থাকিব তেখেত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ পৰা তেখেত থাকিব গুৱাহাটীৰ শেহতীয়া তথ্যখিনি আমাক জনাব কাৰণ গুৱাহাটী এই মুহূৰ্তত যদি কওঁ বা কামৰূপ মেট্ৰ' জিলাৰ যদি কথা কওঁ ৫,৩৪৬ গৰাকী এতিয়ালৈ পজিটিভ পোৱা গৈছে শিশুৰ গতিকে এই কথাখিনিয়ে যথেষ্ট চিন্তা বৃদ্ধি কৰিছে গতিকে এই কথাখিনি আমি পাতিব লাগিব কামৰূপ মেট্ৰ'ৰ সমান্তৰালকৈ ডিব্ৰুগড় আছে দ্বিতীয় স্থানত নগাঁও তৃতীয় স্থানত কামৰূপ গ্ৰাম্য চতুৰ্থ শোণিতপুৰ পঞ্চম এনেধৰণে কেইবাখনো জিলা আছে নগাঁও যথেষ্ট স্পৰ্শকাতৰ হৈ আছে এই মুহূৰ্তলৈ মই এই কথাখিনি প্ৰথমে নগাঁও জিলাৰ পৰা আহিব খুজিছোঁ নগাঁও যথেষ্ট স্পৰ্শকাতৰ হৈ আছে নগাঁৱৰ যিগৰাকী যুটীয়া স্বাস্থ্য সঞ্চালক ডাক্তৰ অতুল চন্দ্ৰ পাটৰ আমাৰ সৈতে সংযুক্ত হৈ আছে মই সামগ্ৰিকভাৱে নগাঁৱৰ পৰিসংখ্যাটো জানিব খুজিছোঁ আৰু কি পৰ্যায়ত আছে শিশুসকলৰ ক্ষেত্ৰত যি কোভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে কি পৰ্যায়ত আছে এই কথাখিনি অকণমান আপোনাৰ পৰা জানিব খুজিছোঁ আমাৰ নগাঁও জিলাত আমাৰ শিশুসকলৰ আক্ৰান্তৰ যিটো কথা যোৱাকালিৰ পৰা হৈ আছে চৰ্চিত হৈ আছে আমি এই ক্ষেত্ৰত আমি ক'ব বিচাৰিছোঁ যে আমাৰ গতানুগতিকভাৱে আগৰে পৰাই আমাৰ শিশুসকলৰ কিছু তেনেকুৱা আক্ৰান্ত হৈ আছিলে কিন্তু আমাৰ যেতিয়াৰ পৰাই আমি 16 জুনৰ পৰা যিটো আমাৰ চৰকাৰীভাৱে যিটো নিৰ্দেশনা জাৰি কৰা হৈছিলে আমাৰ কোভিড পজিটিভ পেচেণ্ট হ'লেই আমি প্ৰায় 100% আমি ইনষ্টিটিউচনেল কোৱাৰেণ্টাইন কৰিব লাগে হস্পিটেলাইজ কৰিব লাগে
হোম কোৱাৰেণ্টাইনৰ কথাটো মানে এইটো এলাউ কৰিব নালাগে পৰাপক্ষত। গতিকে সেই তাৰে আধাৰত আমি সকলোৱে মিলি স্বাস্থ্য বিভাগ বা আমাৰ প্ৰশাসনৰ সকলোৱে আমি উদ্যোগ এটা লৈ আমি প্ৰত্যেকজন ক'ভিড পজিটিভ পেচেণ্টক আমি হস্পিটেলত ৰখাৰ ব্যৱস্থা কৰিছোঁ। আৰু আমাৰ নগাঁও জিলাত আমি দেখিছোঁ যে আজিৰ তাৰিখত যদি আমি চাওঁ যে 100% আমাৰ ইনষ্টিটিউচন কোৱাৰেণ্টাইন হৈছে। যিমান সংখ্যক আমাৰ পজিটিভ কেছ হৈ আছে গোটেইখিনি মানুহকে আমি ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনত আমি ৰাখিবলৈ সক্ষম হৈছোঁ। সেইদৰে আমি 16 জুনৰ পৰাই যিটো SOP আধাৰত আমি যি কাম কৰি আছোঁ তাৰ পৰিপ্ৰেক্ষিতত আমাৰ অধিকাংশ মানুহ যেতিয়া সৰহসংখ্যক মানুহ যেতিয়া আমাৰ হস্পিটেলত আহিব লগা হৈছে, আমি হঠাতে আমি তেনেকুৱা ধৰণৰ শিশুবিলাকক আমি বেছিকৈ আমি হস্পিটেলত দেখিবলৈ পাইছোঁ। আৰু স্বাভাৱিকতে আমাৰ মাতৃবিলাকৰ লগত শিশুবিলাক সচৰাচৰ এনেকুৱা হৈছে যে মাকৰ পজিটিভ হৈছে, গতিকে শিশুটোকতো আনিব লগা হয় ব্ৰেষ্ট ফিডিং বা এবছৰীয়া 1.5 বছৰীয়া 2 বছৰীয়া, এই মাকৰ লগত আহি যায়, ঘৰত ৰাখিবলৈ তেনেকুৱা কোনো ব্যৱস্থা নাই। গতিকে সেইবাবে মাকৰ কাৰণে শিশুটো আহিছে। আৰু কেতিয়াবা এনেকুৱা খুব কম আছে যে শিশুটোৰ কাৰণে মাক আহিছে, তেনেকুৱা বেছি কম আহিছে। গতিকে মাকসকল আক্ৰান্ত হোৱাৰ লগে লগে স্বাভাৱিকতে ব্ৰেষ্ট ফিডিং এজৰ যিখিনি শিশু তেওঁলোকতো আহিছে, আৰু লগতে অলপ 2-3 বছৰ চাই তেনেকুৱা শিশু আহিব লগা হৈছে। গতিকে সেইটো এটা কথা পাইছোঁ। আৰু মাকৰ হোৱাৰ লগে লগে ব্ৰেষ্ট ফিডিঙৰ সময়তো হয়তো বহু শিশুৰ আক্ৰান্ত হৈছে। প্ৰপাৰ হয়তো সেইখিনি সময়ত হয়তো মাকগৰাকীয়ে সাৱধানতা লোৱা নাছিলে বা মাস্ক ব্যৱহাৰ কৰা নাছিলে, তেনেকৈ হয়তো ব্ৰেষ্ট ফিডিংটো কৰিছিলে। তাৰ কাৰণেও হয়তো শিশুৰ গালৈ এনেকুৱা সংক্ৰমিত হৈছে। গতিকে আমি দেখিছোঁ যে আজিৰ তাৰিখত আমাৰ নগাঁও জিলাত এটা কথা হৈছে যে আমি মহিলাসকলৰ কাৰণে আছুতীয়াকৈ আমাৰ নগাঁৱৰ আনন্দৰাম ঢেকীয়াল ফুকন মহাবিদ্যালয়ৰ আমি আছুতীয়াকৈ এটা ক'ভিড কেয়াৰ চেণ্টাৰ প্ৰস্তুত কৰি উলিয়াইছিলোঁ, য'ত আমাৰ অধিকাংশ মহিলা তাতে ক'ভিড পজিটিভ যদি হয় আৰু যদি তেওঁলোকৰ বিশেষ চিন্তা নাথাকে আমি তাতে ভৰ্তি কৰাইছিলোঁ। আৰু সেই সূত্ৰে তাতে বহু সংখ্যক মানে আমাৰ মহিলা উইথ বেবী তেওঁলোক ভৰ্তি হৈ আছে। কিমান বয়সলৈ আছে তাত যিসকল আছে? নগাঁও ADB কলেজৰ যি আমাৰ CCC চেণ্টাৰ আছে তাতে আমাৰ 17টা বাচ্চা শিশু মাকৰ লগত এডমিট হৈ আছে। বয়সৰ এইবিলাক আমাৰ আপ টু 14-15 ইয়াৰ্ছলৈকে আছে, কিছুমান 6 বছৰীয়া আছে, 5 বছৰীয়া আছে, 9 মহীয়াও আছে, এতিয়া বিভিন্ন বয়সৰ আপ টু 15 ইয়াৰ্ছৰ এইজলৈকে। গতিকে এই এটা সংখ্যাত আমি এটা চাইছোঁ। আৰু আমাৰ নগাঁও চিভিল হস্পিটেলত তেনেকৈ আমাৰ 5জন তেনেকুৱা বাচ্চা এডমিট হৈ আছে শিশু মাকৰ লগত। গতিকে মানে হঠাতে বহু সংখ্যক, এই কথাটো আমি ক'ব বিচাৰিছোঁ, হঠাতে বহু সংখ্যক শিশু মানে ক'ভিড আক্ৰান্ত হোৱা নাই। এইটো স্বাভাৱিক প্ৰক্ৰিয়াৰে চলি অহা এটা ব্যৱস্থাৰ মাজেদি এই সংখ্যাটো আমি পাইছোঁ। আৰু মেইন কথা আমি এইটোৱে আমি উপলব্ধি কৰিছোঁ যে আমাৰ যিহেতু ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনটো আমাৰ সঠিকভাৱে আমাৰ জিলাত হৈছে কাৰণে আমি অলপ সেই সংখ্যাটো অলপ বেছি সংখ্যাত আমি। ঠিক আছে, মই আকৌ আহিম আপোনাৰ কাষলৈ। আমি যিটো পৰিসংখ্যাৰ কথা পাতি আছিলোঁ, এতিয়া NHM-ৰ ফালৰ পৰা যিখিনি তথ্য আমাৰ হাতলৈ আহিছে আমি উল্লেখ কৰিব লাগিব যে কামৰূপ মহানগৰ জিলাত এতিয়া 10.04% যদিহে আমি শিশু আক্ৰান্তৰ প্ৰসংগটো কওঁ, বা আমি যদি শিশুতকৈ ইয়াত, কাৰণ শিশুৰ লগতে ইয়াত সংপৃক্ত হৈ আছে কিশোৰীৰ কথাও, গতিকে আমি আণ্ডাৰ 18 বুলি ক'ব পাৰোঁ, 18 বছৰ অনূৰ্ধ্বসকলৰ কথা ক'ব পাৰোঁ। 10.04% ইয়াত আক্ৰান্ত হৈছে। ইয়াৰ বিপৰীতে আমি উল্লেখ কৰিব লাগিব যে দ্বিতীয় স্থানত থকা ডিব্ৰুগড় দ্বিতীয় স্থানত নহয়, আচলতে ডিব্ৰুগড় যথেষ্ট উদ্বেগজনক এক স্থানতহে আছে। 12.19% ডিব্ৰুগড়ৰ পৰিসংখ্যা। আৰু নগাঁৱৰ সৰ্বাধিক আমি এই মুহূৰ্তত দেখিছোঁ 14.38% নগাঁৱত শিশু আক্ৰান্ত হৈছে, বা আমি যদি 18 বছৰ অনুৰ্ধৰ কথাখিনি আমি উল্লেখ কৰোঁ। লগতে 11.75% আছে কামৰূপ গ্ৰাম্যৰ, আৰু আছে শোণিতপুৰ জিলাৰ 13.89। গতিকে এই পৰিস্থিতিটো যথেষ্ট চিন্তাজনক। ডিব্ৰুগড়ৰ যিগৰাকী ক'ভিড নডেল বিষয়ে আমাৰ সৈতে সংযুক্ত হৈ আছে ডাক্তৰ নৱজ্যোতি গগৈ, মই আপোনাৰ কাষলৈ আহিছোঁ। পৰিস্থিতিটো চিন্তাজনক, বিপদজনক বুলি শব্দটো আমি এই মুহূৰ্তত প্ৰয়োগ কৰিব খোজা নাই, কিন্তু চিন্তাজনক, উদ্বেগজনক। গতিকে আপুনি কি কয়, কেনেধৰণে পৰ্যবেক্ষণ কৰিছে বিষয়টো? এতিয়া যোৱা বছৰৰ পৰা আমি এইটো নজৰ ৰাখিছোঁ গোটেই সৰু ল'ৰা ছোৱালী কিমান হৈছে। যোৱা বছৰ আমাৰ সংখ্যাটো আছিলে 1098। এই বছৰ আমি 2400 শিশু পজিটিভ পাইছোঁ এপ্ৰিলৰ পৰা এতিয়ালৈকে। তাৰ পৰা এইটো বুজা যায় আমাৰ যিমান 2400 মানে 19000 পজিটিভ কেছৰ ভিতৰত। আৰু এনেকুৱা বহুত বাচ্চা আছে যিবিলাক সৰু 18 বছৰ তলৰ ল'ৰা ছোৱালী, হয়তো এদিনৰ কাৰণে জ্বৰ হৈছে, এদিন দুদিনৰ কাৰণে জ্বৰ হৈছে, অকণমান চৰ্দি ভাৱ এটা হৈছে, একেদিনাই পিছদিনাখনো ভাল হৈ গৈছে, তেওঁলোক টেষ্ট কৰিবলৈ অহা নাই। এই সংখ্যাটো কিন্তু তাতকৈ বহুত বেছি। তাৰমানে এইটো বুজায়
বেছিভাগ ল'ৰা ছোৱালীয়ে বহুতবিলাক ল'ৰা ছোৱালীয়ে যোৱাবাৰৰ ৱেভটোত আৰু এইবাৰৰ ৱেভটোত কিছু ইমিউনিটি নেচাৰেল ইমিউনিটি ডেভেলপ কৰিছে তাৰ ওপৰত এতিয়া আমাৰ আটাইতকৈ উদ্বেগজনক কথাটো চিন্তা কৰি যিটো কথা চিন্তা কৰি আপুনি যিটো কথাত ৰিলেট কৰি পেলাই কথাটো সুধিছে সেইটো হ'ল যে আমাৰ থাৰ্ড ৱেভটোৰ কথা যিটো দেশজুৰি হুলস্থুল লাগি আছে এতিয়া থাৰ্ড ৱেভটো সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত হ'ব বুলি যিটো কৈ আছে সেইটো আমি কিন্তু যেনেকৈ ওলাইছে আমি তেনেকুৱা বুলি ভবা নাই বৰ্তমান যদি হ'বলৈ হয় তেতিয়াহ'লে ভাইৰাছটোৰ যিটো R0 ভেলু সেইটো বহুত বাঢ়িব লাগিব ভাইৰাছটোৰ মেজৰ চেঞ্জ হ'ব লাগিব যিটো মিউটেশ্যন কৰিব মিউটেশ্যন যিটো কৰিছে তিনিটা ভেৰিয়েণ্ট আছিলে ফাৰ্ষ্ট ভেৰিয়েণ্টটো হ'ল যিটো আলফা বুলি কৈছিলোঁ এইটো UK ভেৰিয়েণ্ট সেই UK ভেৰিয়েণ্টটোৱে আমাৰ ইয়াত দেশত একো কৰিব নোৱাৰিলে একো তেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাব পৰা নাই তাৰপিছত আহিলে কাপা ভেৰিয়েণ্ট আছিলে যিটো ডেল্টা যিটো 1.617 কাপা আৰু ডেল্টা প্লাছ এটা ডেল্টা প্লাছটোত এটা পজিশ্যনত 417 পজিশ্যনটোত মিউটেশ্যন হৈছে এই পজিশ্যনটো এইটো কাৰণে ইম্পৰ্টেণ্ট এই পজিশ্যনটোৱে ইমিউনিটিটো এস্কেপ কৰিব পাৰিব কাৰণে ইমিউন মানুহকো সি এণ্টিবডিটো নিউট্ৰেলাইজ কৰি ইনফেক্ট কৰিব পাৰিব সেইটো শংকা কৰিয়ে এই কথাটো ভবা হৈছে কিন্তু ইয়াৰ ভিতৰত এটা ভাল খবৰো আছে মই দি থওঁ যে সিমান ভয় কৰিবলগীয়া নাই এইটো কি বডিত সাধাৰণতে দুটা টাইপৰ ইমিউন ৰেছপন্স হয় এটা হ'ল চেল মিডিয়েটেড ইমিউনিটি এটা হ'ল এণ্টিবডি ইমিউনিটি এতিয়া চেল মিডিয়েটেড যদি এণ্টিবডিটো হয় ইমিউনিটিটো এস্কেপ কৰে তেতিয়াহ'লে ভাইৰাছটোৱে কিন্তু চেল মিডিয়েটেড যিটো ইমিউনিটি বডিটোত আছে সেইটো কিন্তু এস্কেপ কৰিব নোৱাৰে সাধাৰণতে সৰু ল'ৰা ছোৱালী যিবিলাক থাকে সেইবিলাকৰ চেল মিডিয়েটেড ইমিউনিটিটো খুব ষ্ট্ৰং থাকে আৰু এই ভাইৰাছটোৱে যিটো ৰিচেপ্টৰ চাইটেদি গাৰ ভিতৰত প্ৰৱেশ কৰে যে SE ৰিচেপ্টৰ এই S ৰিচেপ্টৰটো সৰু ল'ৰা ছোৱালী কমটি থাকে এই দুটা কাৰণে সৰু ল'ৰা ছোৱালীৰ স্কুলীয়া যিবিলাক ল'ৰা ছোৱালী আছে বিল' 18 years গ্ৰুপৰ ল'ৰা আছে হ'লেও ইনফেকশ্যনটো খুব মাইল্ড ইনফেকশ্যন হয় এদিন দুদিনতে ভাল হৈ যায় এতিয়া ঘটনাটো হ'ল যি এই যিটো ডেল্টা প্লাছৰ কথা কৈছে এই ডেল্টা প্লাছটো অসমত এতিয়ালৈকে ধৰা পেলোৱা নাই আমি ICMৰ আমাৰ ওচৰতে আছে যেতিয়া আমাৰ এইটো এডভান্টেজ আছে মই সদায় ইনফৰমেশ্যন পাই থাকোঁ তাৰ পৰা তেওঁলোকে প্ৰায় 150ৰ ওপৰত চেম্পল ছিকুৱেঞ্চিং কৰিছে এতিয়ালৈকে কিন্তু তেওঁলোকে এতিয়ালৈকে এটাও ডেল্টা প্লাছ ভেৰিয়েণ্ট অসমত ডিটেক্ট কৰা নাই যিটো 50টামান কেছ গোটেই ভাৰতবৰ্ষ যদি ডিটেক্ট হৈছে বুলি ওলাইছে কিন্তু হোৱা নাই কিন্তু এই ভেৰিয়েণ্টে যি ধৰণে ইনফেক্ট কৰিব বুলি ভাবিছিল এতিয়ালৈকে হোৱা নাই দেট ইজ স্পেকুলেশ্যন এইবিলাক কথা চব স্পেকুলেশ্যন কিন্তু মোৰ কথা তাৰ মাজতে আমি এটা কথা মন কৰিছোঁ সেইটো আলোচনা কৰাতকৈ আমি ভাবিছোঁ যিটো ভাইৰাছটো যিমান মই এই কথাটোৱে সুধিব খুজিছোঁ যে এতিয়া যদিও ডেল্টা প্লাছৰ কথাটো বহু লোকে এইটো এটা ধাৰণাৰ কথা কৈছে বা এনেধৰণৰ এটা আশংকাৰ কথা কৈ আহিছিল কিন্তু আমি সকলোৱে জানো যে সিদিনা ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে বা আপোনালোকেও জানে বিষয়টো যে ৭৭% অসমৰ আজিৰ তাৰিখত যদি আমি ইনফেকশ্যন বা আক্ৰান্তৰ সংখ্যা যদি আমি কওঁ সেয়া ডেল্টাৰ জৰিয়তে আক্ৰান্ত ডেল্টা প্লাছ আৰু ডেল্টাৰ মাজৰ এই এটা নিশ্চয় তাত পাৰ্থক্য আছে কিন্তু মই আপোনাক সুধিব খোজা কথাটো হ'ল যে এই মুহূৰ্তত আমি মন কৰিছোঁ যে আজি ৰাজ্য চৰকাৰৰ যিটো তৎপৰতা স্বাস্থ্য বিভাগৰ যিটো তৎপৰতা জিলাই হ'ব লাগে ICU আৰু একে সময়তে যিকেইখন আমাৰ মেডিকেল কলেজ হাস্পাতাল আছে তাতো শিশুৰ বাবে ICUৰ যিখিনি ব্যৱস্থা কৰিব লাগে পেডিয়াট্ৰিক ICUৰ যিখিনি কথা ইতিমধ্যে উচ্চাৰিত হৈছে এই কথাখিনিৰ যিটো ব্যৱস্থাপনাৰ দিশে আমি আগবাঢ়িছোঁ তাৰ লগতে আমি হাস্পাতালত বহুকেইগৰাকী শিশুৰ মৃত্যুৰ খবৰে আমাক ব্যথিত কৰিছে গতিকে কিমান বিপদজনক শিশুৰ কাৰণে যদিও আপুনি কৈছে তাৰ মাজতে এতিয়ালৈ যিখিনি তথ্য আমাৰ হাতত আছে দ্বিতীয়টো ঢৌত এই এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰা যদি আজিলৈ আমি দ্বিতীয়টো ঢৌ বুলি ধৰি থাকোঁ এতিয়াও 36টি শিশুৰ মৃত্যু হৈছে কালি ডিব্ৰুগড়তো মৃত্যু হৈছে গতিকে এই কথাখিনিয়ে বহু পৰিয়ালক চিন্তিত কৰিছে অভিভাৱকক চিন্তিত কৰিছে এই সংক্ৰান্তত আপুনি কি ক'ব এই সংক্ৰান্তত ক'বলগীয়া তুমি এইটোৱেই এটা মই উদাহৰণ দিওঁ আপোনাক যোৱা 2টা দিনত 7টা 8টাকৈ ডেথ হৈছিলে ডিব্ৰুগড়ত সেই গোটেই কেছকেইটা যেতিয়া আমি এনালাইচিছ কৰি পেলাই চালোঁ যিকেইজনৰ মৃত্যু হৈছে সেইকেইজন মানুহ 24 তাৰিখ বা 25 তাৰিখে তেওঁলোকে হস্পিটেলত ভৰ্তি হ'বলৈ আহিছে তেওঁলোকে কিন্তু বাহিৰত বহুত টেষ্টিং চেণ্টাৰ থকা স্বত্তেও তাত কিন্তু তেওঁলোকে টেষ্ট কৰা নাই তেওঁলোকে ইয়ালৈ অসম চিকিৎসা মহাবিদ্যালয়লৈ আহিছে টেষ্ট কৰিছে পজিটিভ হৈছে কেলৈ আহিছে তেওঁলোকৰ SPO2 46 65 70 তেনেকৈ আছে ইমানেই জ্যেষ্ঠসকলৰ কথাত কৈছে নে আপুনি শিশুসকলৰ কথাত কৈছে ট্ৰিটমেণ্ট লৈছে শিশুৰ কথা কৈছে নে জ্যেষ্ঠৰ কথা কৈছে মৃত্যু হৈছে না জ্যেষ্ঠসকলৰ কথা কৈছোঁ কিন্তু সেই জ্যেষ্ঠ কথা কৈছোঁ মই এইটো কাৰণে সংযোজিত কৰিছোঁ কাৰণ সেই মানুহকেইজন যিহেতু
ঘৰত আছে ইমান দিনলৈকে পজিটিভ হৈ পেলাই তেওঁলোকে বহুত দিন ধৰি পজিটিভ হৈ পেলাই ঘৰতে আছে তেতিয়া ডেফিনেটলি তেওঁলোকে শিশুক ইনফেক্ট কৰিব তেওঁলোকে শিশু তাত সৰু ল'ৰা ছোৱালী তেওঁলোকৰ সংস্পৰ্শলৈ আহিব তেওঁলোকে ইনফেক্ট কৰিব ইজনৰ পৰা সিজনলৈ ইনফেক্ট কৰিব এতিয়া যদি এই চেইনটো যদি আমি ব্ৰেক কৰিব নোৱাৰোঁ আৰু যিমান পাৰে যিমান সোনকালে আমি যদি হিউমেন চেইনটো যিটো হৈ আছে ভাইৰাছটো চেইনটো ব্ৰেক কৰিব নোৱাৰোঁ যিমান দিনলৈকে সি আমাৰ কমিউনিটি স্প্ৰেড কৰি থাকিব বেছি সংখ্যক ভাইৰাছ যেনেকৈ কমিউনিটি ল'টোত বেছি থাকিব সিমানে ভাইৰাছটো আকৌ মিউটেট কৰাৰ চান্সেছটো বেছি আছে এতিয়া ঘটনাটো হ'ল কি আমি চেইনটো ব্ৰেক কৰিব লাগিব চেইনটো ব্ৰেক কৰি ভাইৰাছটো যিহেতু মানুহৰ শৰীৰৰ বাহিৰত ই জীয়াই থাকিব নোৱাৰে সি মানুহৰ শৰীৰতে জীয়াই থাকিব এতিয়া মানুহৰ শৰীৰৰ পৰা যদি ভাইৰাছটো আমি নিৰ্মূল কৰি দিব পাৰোঁ কেইটামান উপায় আছে এটা হ'ল ছ'চিয়েল ডিষ্টেঞ্চিং কৰি আমি ছ'চিয়েল ডিষ্টেঞ্চিং আৰু যিবোৰ ক'ভিড প্ৰট'কল আছে তাৰ যোগেদি আমি চেইনটো ব্ৰেক কৰিব লাগিব এটা পাৰ্চেণ্টেজ আৰু এটা পাৰ্চেণ্টেজ ব্ৰেক কৰিব লাগিব যে ভেকচিন দি পেলাই তাতে আৰু এটা নেচাৰেল প্ৰচেছ আছে যিটোত নেকি নেচাৰেলি ইমিউনিটি ডেভেলপ কৰি পেলাই সেইটো চেইনটো ব্ৰেক হ'ব এই তিনিটা যে সামঞ্জস্য থাকিব লাগিব এতিয়া মই আপোনাক এইখিনিতে কথা এটা কৈ থওঁ এইটো ৱেভৰ পৰা আমাৰ থাৰ্ড ৱেভ যিটো আমি স্পেকুলেশ্যন কৰি আছোঁ থাৰ্ড ৱেভটো অহাৰ সম্ভাৱনা নাই যদিহে আমি 10% অফ দ্য পপুলেশ্যন ইন ইণ্ডিয়া যিবিলাক মানুহৰ ইনফেকশ্যন আগতে হোৱা নাই যিবিলাকে ভেকচিন লোৱা নাই সেই 10% মানুহ যদি আমি কৰিব পাৰোঁ ভেকচিনেশ্যন প্ৰটেক্ট তেতিয়াহ'লে কিন্তু থাৰ্ড ৱেভ আমাৰ নাহে কাৰণ চাওক 60% আমাৰ অলৰেডি ডিব্ৰুগড়ত আমি যিটো চেৰ' প্ৰিভিলেঞ্চ আমিয়ে কৰিছিলোঁ তাতে 62% ডিব্ৰুগড় টাউনৰ চেৰ' প্ৰিভিলেঞ্চ যোৱা বছৰ আছিলে সেইকাৰণে ডিব্ৰুগড় টাউনত এবাৰ ইম্পেক্টটো নাই কেইটামান ৱাৰ্ড আছিলে 85% পৰ্যন্ত আমি চেৰ' প্ৰিভিলেঞ্চ পাইছিলোঁ তাত 85% মানুহে ইনফেক্টেড হৈছিলে এতিয়া তেওঁলোকৰ মাজত কিন্তু এইকেইটা ৱাৰ্ডত আমাৰ কেছ এবাৰ নাই ঠিক আছে মই আকৌ আহিম আপোনাৰ কাষলৈ এতিয়া কৈছোঁ যিকেইটা ৱাৰ্ডত আমাৰ কমটি আছিলে 2 4 5 3 এইকেইটা ৱাৰ্ডত বেছি হৈছে এতিয়া সেই 10% মই যে কথাটো কমপ্লিট কৰি লৈছোঁ সেই 10% যে যিটো আছে সেইখিনি যদি কৰোঁ তেতিয়া কি হ'ব আমাৰ সেই ইমিউন মানুহখিনি আমাৰ সংখ্যা 70%লৈ বাঢ়িব 60% বা 70%লৈ যাব 70%লৈ যদি যায় ইমিউনিটি তেতিয়াহ'লে কিন্তু থাৰ্ড ৱেভৰ আশংকাটো নাই ঠিক আছে মই আকৌ আহিম আপোনাৰ কাষলৈ আমাৰ মাজত যিহেতু উপস্থিত আছে এই মুহূৰ্তত স্বাস্থ্য শিক্ষা সঞ্চালক ডাক্তৰ অনুপ বৰ্মন ডাঙৰীয়া মই আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ মই আপোনাৰ কাষলৈ আহিম কিন্তু তাৰ পূৰ্বে মই ডাক্তৰ নিবেদিতা গোস্বামী আপোনাৰ কাষলৈ আহিব খুজিছোঁ আপুনি যিহেতু এগৰাকী শিশু ৰোগ বিশেষজ্ঞ আৰু আজিৰ তাৰিখত আপুনি মই ষ্টুডিঅ'লৈ অহাৰ পূৰ্বে আপুনি কৈছে যে এতিয়াও শিশু এডমিট হৈ আছে আৰু চিন্তাজনক কথাটো হৈছে এই কাৰণেই যে আমি উল্লেখ কৰিবই লাগিব কাৰণ বিগত যিটো ঢৌ আছিল 9টি শিশুৰ মৃত্যু হৈছে এতিয়ালৈ 36টি প্ৰায় 36টি শিশুৰ মৃত্যু সৰ্বমুঠ 45 এপ্ৰিলৰ পৰা এতিয়ালৈ 36 যোৱাবাৰ কম আছিল এইবাৰ এই পৰিসংখ্যাটো আমাক সকলোকে চিন্তিত কৰিছে 18 বছৰ অনুৰ্ধ বুলিয়ে কৈছোঁ মই শিশুও আছে ইয়াত কিশোৰীও আছে গতিকে এই দিশটো কেনেধৰণে আপুনি পৰ্যবেক্ষণ কৰিছে একচুৱেলি যোৱা আমি দুমাহ ধৰি যথেষ্ট প্ৰাপ্তবয়স্ক এডাল্ট আৰু শিশুৰ মাজত বেছিকৈ দেখা পাইছোঁ কিন্তু মোৰ চিন্তাধাৰা হৈছে এইটোতো গোটেই পৃথিৱীত হৈ আছে কিন্তু আমাৰ এই চেইন ব্ৰেক কৰিব নোৱাৰাৰ এটা প্ৰধান কাৰণ হ'ল পিতৃসকলে আমি যেতিয়া এটা জ্বৰ লৈ বা চিমটমছ লৈ পেলাই আহে জ্বৰ কাহ পেটৰ অসুখ বমি গাত ৰঙা ৰঙা গুটি তেওঁলোকে টেষ্ট কৰিব নিবিচাৰে নাই কৰিব ক'লেও আমি যিহেতু প্ৰাইভেট হস্পিটেল হয় তো প্ৰাইভেটত আমি খুব এটা জোৰ কৰি কৰিবও নোৱাৰোঁ গভৰ্ণমেণ্টৰ তাত কৰিম বা কিবা কৰিম সেনেকৈ কৰি গুচি যায় আৰু বেছিভাগ শিশুৰে হয়তো নিজেই ভাল হৈ গৈছে যদি এনেকুৱা ধৰা নপৰাকৈ বহুত সংখ্যক শিশু আছে যোনে প্ৰাপ্তবয়স্কৰ কাৰণেও বেমাৰটো বিয়পাইছে আৰু আমাৰ ভয় হৈছে কি সিহঁতে পষ্ট ক'ভিড কিছুমান MISC যিটো আমি ভাবোঁ মাল্টি ছিষ্টেমিক ইনফ্লেমেটৰী এনেকুৱা প্ৰব্লেমত লৈ আহিব পাৰে অলৰেডি মই 2টা কেছ সেনেকুৱা পাইছোঁৱেই চিৰিয়াছ কেছ হয় চ' প্ৰথম কথা আমাৰ মানুহখিনি সজাগ এতিয়ালৈকেও বহুত কম হৈ আছে টেষ্ট কৰিব ক'লে ভাল নাপায় আপত্তি কৰে জ্বৰ কাহ নাই বুলি কয় আৰু এটা কথা যে এইটো বেমাৰৰ লক্ষণটো অকল জ্বৰ কাহ বা উশাহত কষ্ট পোৱা নহয় সীমিত নহয় এইটো বহুত মাল্টি ছিষ্টেমিক হয় কাৰোবাৰ পেটৰ অসুখ হয় কাৰোবাৰ জ্বৰ হয় কাৰোবাৰ বেলেগ হয় চ' আমাৰ যিখিনি লিষ্টত আমাৰ দিয়া আছে যে এইখিনি চিমটমছৰ মাজত আহিলে টেষ্ট কৰাব লাগে মই মাক দেউতাকসকলক অনুৰোধ কৰিছোঁ যে এটলিষ্ট টেষ্ট কৰক আৰু বাকীখিনিতো যিখিনি প্ৰট'কল কৈছে দূৰত্ব বজাই ৰখা মাস্ক ব্যৱহাৰ কৰা হাত ধোৱা সেইবোৰতো আছেই কিন্তু আৰু ঘৰত যিখিনি মাক দেউতাক বাহিৰত কামত ওলাই যায় ঘূৰি আহি শিশুসকলকো
পুংচাতে আহি কিছুমানে কোচত কোচত লৈ হাত ধুব লাগে, মাস্ক পিন্ধিব লাগে, ঘৰৰ ভিতৰতো নকৰে সেইখিনি কাম। চ' মোৰ মতেৰে এই বেমাৰটো যিমানখিনি একচুৱেলি আহিছে ষ্টেটিষ্টিকেলি তাতকৈ বহুত বেছি হৈ আছে মোৰ মতে। গম পাইছোঁ, বেছি হৈ আছে আৰু আমি বহু তথ্য আমি এতিয়াও পাবলৈ সক্ষম হোৱা নাই। তাৰমানে এতিয়াও বহু তথ্য পাবলৈ সক্ষম হোৱা নাই, কাৰণ এইখিনি পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত ধৰা পৰা কথা আৰু বিশেষকৈ চিকিৎসালয়ত ভৰ্তি হোৱাৰ পিছত কথাখিনি পোহৰলৈ অহাৰ কথা। গতিকে কিমান এতিয়াও বাহিৰত ৰৈ গৈছে, আমি সকলোৱে চিন্তা কৰিব লাগিব বিষয়টো। মই বাকীসকলৰ কাষলৈও আহিম, কিন্তু যিহেতু সময় হৈছে এটা চমু বাণিজ্যিক বিৰতিৰ, এটা বাণিজ্যিক বিৰতি লৈ লৈছোঁ। এটা চমু বাণিজ্যিক বিৰতিৰ পিছত আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে আজিৰ পৰ্যবেক্ষণ। আজিৰ পৰ্যবেক্ষণৰ বিষয়বস্তু আপোনালোকে ইতিমধ্যে গম পাইছে যে শিশুৰ মাজত, কিশোৰীৰ মাজত অভাৱনীয়ভাৱে, পুনৰ এই শব্দটো আমি প্ৰয়োগ কৰিব খুজিছোঁ, অভাৱনীয়ভাৱে বৃদ্ধি পাইছে। বিষয়টোৱে সকলোকে চিন্তিত কৰিছে। বিপদজনক হয় নহয় সেইটো পিছৰ কথা, কিন্তু চিন্তা আমাৰ সকলোৰে বৃদ্ধি হৈছে। কাৰণ সকলোৱে চৰ্চা কৰি থকা আমি দেখিছোঁ যে তৃতীয় লহৰ আহিব, অধিক ভয়ানক হ'ব, শিশুসকল আক্ৰান্ত হ'ব, এই কথাবোৰে বহু পৰিয়ালক ইতিমধ্যে জোকাৰি গৈছে। তাৰ মাজত যেতিয়া পৰিসংখ্যায়ো ইয়াৰ লগ দিয়ে, কথাবোৰে অকণমান সকলোকে চিন্তিত কৰি তোলাটো স্বাভাৱিক। আমি কথা পাতি আছোঁ আৰু আমাৰ সৈতে সংযুক্ত হৈছে যোৰহাটৰ অতিৰিক্ত উপায়ুক্ত দামোদৰ বৰ্মন ডাঙৰীয়া। মই আপোনাক স্বাগতম জনাইছোঁ। লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ শিশু ৰোগ বিশেষজ্ঞ ডাক্তৰ আছেৰ আলী আমাৰ সৈতে সংযুক্ত হৈ আছে। মই আপোনাকো স্বাগতম জনাইছোঁ। মই আহিব খুজিছোঁ আপোনালোকৰ কাষলৈ যোৱাৰ পূৰ্বে ডাক্তৰ অনুপ বৰ্মন, মই এই বিষয়টোৱে আমি যিটো প্ৰশ্ন উত্থাপন কৰিছোঁ, কথাবোৰ বেছি দীঘলীয়া নকৰি মই আপোনাক সুধিব খুজিছোঁ যে যিটো তৎপৰতা আজি ল'বলগীয়া হৈছে তাৰ মূলতে নিশ্চয় পৰিসংখ্যা। এই পৰিসংখ্যাখিনি কিমান চিন্তাজনক, চৰকাৰে কেনেদৰে লৈছে? হয়, আপুনি কোৱা ধৰণে আমি চিন্তা কৰিছোঁ যে আচলতে প্ৰথমটো ৱেভত যেতিয়া আমি দেখিছিলোঁ টোটেল 17,457জন শিশু আক্ৰান্ত হৈছিলে। প্ৰথমটো ৱেভ মানে 31 মাৰ্চ 2020 পৰা 31 মাৰ্চ 2021লৈকে টোটেল 2,18,452জনৰ ভিতৰত শিশু আক্ৰান্ত হৈছিল 17,457টা, অৰ্থাৎ 8%। যদিও আছে ইয়াতকৈ হয়তো পৰিসংখ্যাটো অলপ বেছি হ'ব পাৰে, কাৰণ সেই সময়ত 10 বছৰৰ ল'ৰা ছোৱালীৰ তলত আমি টেষ্ট কৰা নাছিলোঁ। আমাৰ SOP মতে সেইটো নাছিলে, যিসকলৰ 10 বছৰৰ ওপৰতহে আমি টেষ্টটো মেণ্ডেটৰী কৰিছিলোঁ। সেইকাৰণে হয়তো কিছু সংখ্যক আমাৰ তাত থাকি গৈছিলে, কিছু সংখ্যক। আৰু যিসকলো আক্ৰান্ত হৈছিলে শিশু, তাৰ ক্ষেত্ৰত সাধাৰণ মাইল্ড বা এচিম্পটমেটিক পেচেণ্টেই বেছি আছিলে। কাৰণ আপোনালোকে চাই যে মৃত্যুৰ সংখ্যা আছিল মাত্ৰ তেতিয়া 9জন। দুৰ্ভাগ্যমানে 9জন শিশু আমি হেৰাইছিলোঁ প্ৰথম ৱেভত, অৰ্থাৎ এইটো 0.051% আছিলে টোটেল মৃত্যুৰ সংখ্যা। কিন্তু দ্বিতীয়টো ৱেভত আমি যেতিয়া লক্ষ্য কৰোঁ, দেখিব যে 1 এপ্ৰিলৰ পৰা যদি আমি ধৰোঁ, এতিয়ালৈকে আমি প্ৰায় 34,333 এতিয়ালৈকে আমাৰ 26 তাৰিখলৈ পৰিসংখ্যাটা আহিছে 34,606। এইকেইজন শিশু আক্ৰান্ত হৈছে আৰু তাৰ ভিতৰত মৃত্যুৰ সংখ্যা হৈছে 34। হয়তো এতিয়া অকণ 2-এটা বাঢ়িব পাৰে। আৰু মৃত্যুৰ সংখ্যা যদি চাওঁ, ইট ইজ এৰাউণ্ড 12.34% এতিয়া এইটো। আৰু যদি কিউমুলেটিভ মানে আমি যদি সেকেন্ড ৱেভৰ কথা কওঁ, সেকেন্ড ৱেভত মৃত্যুৰ সংখ্যা আছিল মৃত্যুৰ সংখ্যা 0.051% আৰু এতিয়া হৈছে 0.099%। অকণ বাঢ়িছে। আৰু যদি আমি দুটা যদি আমি সংলগ্ন কৰি চাওঁ, তেতিয়াহ'লে মৃত্যুৰ সংখ্যা হৈ গৈ এতিয়া 45 মান হৈ গৈ টোটেল দুটা ৱেভ মিলি, আৰু এইটো এৰাউণ্ড 0.083%ত আছে এতিয়াও। আৰু যদি অভাৰঅল যদি মৃত্যুৰ সংখ্যা চাই both adult and pediatrics গ্ৰুপত, টোটেল যিটো আমি দেখিছোঁ 0.88% আজি ডেটত আমাৰ মৃত্যুৰ সংখ্যা 0.88%। আৰু যদি শিশুৰ আক্ৰান্ত হাৰ চাই নেশ্যনেল লেভেলত যেতিয়া এতিয়া 12% বুলি কৈ আছে, তাতকৈ আমাৰ অসমতো এতিয়া কম দেখুৱাইছে দ্বিতীয়টো ৱেভত। গতিকে আমি যিহেতু এটা অনুমান পাইছোঁ, হয়তো এই ৰোগৰ সংখ্যা শিশুৰ ক্ষেত্ৰত আৰু বাঢ়িব পাৰে। আৰু যিহেতু এডাল্টসকলৰ ক্ষেত্ৰত আমি অলৰেডি ভেকচিন আৰম্ভ কৰিছোঁ, আৰু বেছিভাগ এডাল্টে এতিয়া ভেকচিন ল'বলৈ আৰম্ভ কৰিছে বা শিশুৰ ক্ষেত্ৰত ভেকচিনেশ্যন হোৱা নাই, গতিকে ডেফিনেটলি আমাৰ এটা চিন্তা থাকিব যে শিশুসকল বেছি আক্ৰান্ত হৈ হয়তো অলপ ফেটেলিটি ৰেট বাঢ়িব পাৰে নেকি। কাৰণ এডাল্টৰ ক্ষেত্ৰত ফেটেলিটি ৰেট কমিছে বা কমিব লাহে লাহে, কাৰণ যিহেতু তেওঁলোকে ইমিউন হৈছে। শিশুসকলতো ইমিউন নহয় বেমাৰৰ ক্ষেত্ৰত, গতিকে আমি সেইকাৰণে আমি আশংকা কৰিছোঁ যে শিশুৰ ক্ষেত্ৰত হয়তো অলপ
ফেটেলিটি ৰেট বাঢ়িব পাৰে আৰু সেইভাৱে আমি অসম চৰকাৰে আৰু ভাৰত চৰকাৰৰ নিৰ্দেশনাক্ৰমে আমি অলৰেডি এই ক্ষেত্ৰত যিখিনি ব্যৱস্থাপনা গ্ৰহণ কৰিব লাগে আমি এইখনলৈ আৰম্ভ কৰিছোঁ ধৰক মেডিকেল কলেজ কেইখনে হওক যিটো টাৰ্চিয়াৰী কেয়াৰ লেভেল আৰু ডিষ্ট্ৰিক্ট হস্পিটেলৰ ক্ষেত্ৰতো আমি কিছুমান শিশুৰ কাৰণে যিখিনি যাৱতীয় চিকিৎসাৰ প্ৰয়োজন যেনে ICU বা হাই ডিপেণ্ডেঞ্চি ৱাৰ্ড সেইবিলাক আমি অলৰেডি আমি তাৰ কাম আৰম্ভ কৰিছোঁ আৰু প্ৰত্যেকখন মেডিকেল কলেজত আমি শিশু ৰাখিব পৰাকৈ যিটো আমি পিকু বুলি কওঁ পিকুৰ কাৰণে আমি 20ৰ পৰা 30খন আসন আমি অলৰেডি সংৰক্ষিত কৰি আমি সেইভাৱে আমি গঠন কৰি গৈ আছোঁ বিষয়টো মই আপোনাৰ কথাৰ পৰা আঁত ধৰি নিশ্চয় ক'ব খুজিম বা আমাৰ দৰ্শকসকলক ক'ব খুজিছোঁ বিষয়টো যথেষ্ট এই মুহূৰ্তত গভীৰ চিন্তাজনক বিপদজনক বুলি পোনছাতেই নকলেও কিন্তু এটা আশংকা ঘনীভূত হৈছে আৰু শিশুৰ যিটো সংখ্যা আমি মৃতকৰ সংখ্যা যদি আমি মন কৰোঁ এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰা যদি আমি এই গোটেই পৰিসংখ্যাটো হিচাপ কৰোঁ বা পৰ্যবেক্ষণ কৰোঁ আজিৰ তাৰিখলৈ 35 গৰাকী শিশুৰ মৃত্যু হৈছে যিটো কথাই আমাক ব্যথিত কৰিছে আৰু এইখিনি হ'ল আপোনালোকে যিটো কথা আপোনালোকে শুনিছে বা বুজিছে যে আমি যিখিনি কথা পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত বা মৃত্যুৰ পিছত যিখিনি তথ্য লাভ কৰিছোঁ তেওঁলোকৰ সেইখিনি তথ্য কিমান লোকে আজিৰ তাৰিখতো মই কিছু সময় পূৰ্বে যেতিয়া গোটেই বিষয়টো সন্দৰ্ভত অৱগত হৈ কেইবাগৰাকীও চিকিৎসকৰ সৈতে কথা পাতিছিলোঁ বা ডাক্তৰ নৱজ্যোতি গগৈৰ সৈতেও কথা পাতিছিলোঁ বহু লোকে এতিয়া গাঁৱৰ যিসকল আশাকৰ্মী তেওঁলোককো তুচ্ছ তাচ্ছিল্য কৰিবলৈ আৰম্ভ কৰি তেওঁলোকৰ চৰকাৰ বা স্বাস্থ্য বিভাগক সহযোগিতা আগ নবঢ়ায় তেওঁলোকে কৰোনা বাইদেউ বুলিও তাচ্ছিল্য কৰিবলৈ আৰম্ভ কৰিছে আশাকৰ্মীসকলক যি কথাটোৱে দৰাচলতে আমাৰ এই বিপদসমূহ চপাই আনিছে আমাক বিপদৰ মাজলৈ লৈ গৈ আছে গতিকে এই কথাখিনি আমি আলোচনা কৰিব লাগিব মই এই মুহূৰ্তত যিহেতু ডাক্তৰ আছাৰ আলী তেখেত এতিয়াও কৰ্তব্যৰত অৱস্থাতেই আছে তেওঁ ডিউটি সময় এয়া তেওঁৰ সময় যথেষ্ট মূল্যৱান শিশু ৰোগ বিশেষজ্ঞ এগৰাকী লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মই আপোনাৰ কাষলৈ আহিছোঁ যে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ কথাটো হৈছে আমি অভিভাৱকসকলে কি কৰিম কি লক্ষণৰ ওপৰত ভিত্তি কৰি আমি যত্ন ল'ম বা প্ৰতিৰোধ ব্যৱস্থাটোৱে আমি আগৰ পৰা কৈ আহিছোঁ যে প্ৰতিৰোধ ব্যৱস্থা গতিকে পিতৃ মাতৃসকলে কি দায়িত্ব পালন কৰিব লাগিব অভিভাৱকে কি দায়িত্ব পালন কৰিব লাগিব কেনেধৰণে তেওঁলোকৰ প্ৰতিৰোধ ব্যৱস্থাটো গঢ়ি তোলা হ'ব এই কথাখিনি যদি অকণমান আপুনি ব্যক্ত কৰে ধন্যবাদ মই এইটো কৈছোঁ মই লখিমপুৰ মেডিকেল কলেজত যিখিনি এতিয়া অবজাৰ্ভেশ্যন কৰিছোঁ পেডিয়াট্ৰিক কেজৰ COVID-19 অভিভাৱকৰ লগতো মই সদায় কথা হৈয়ে থাকে আৰু আমি অভিভাৱকৰ এডভাইচ দিওঁ এডভাইচ মানে অভিভাৱকে নিজৰ যিটো কোভিড প্ৰট'কল সিহঁতে মানে ছ'চিয়েল ডিষ্টেঞ্চিং বাহিৰত ফুৰোতে মেইনলি মানে ট্ৰেন্সমিশ্যন মানে এডাল্টৰ পৰা অহাৰ বেছি চান্স থাকে পেডিয়াট্ৰিক কেছত কাৰণ এডাল্টে বেছি এক্সপ'জাৰ পায়তো আৰু পেডিয়াট্ৰিক কেছবিলাক মেক্সিমাম ঘৰতে থাকে পেৰেণ্টছৰ লগতে থাকে গতিকে পেৰেণ্টছে টেক কেয়াৰ লোৱাটো বেছি দৰকাৰ গতিকে পেৰেণ্টছে যাতে কোভিড প্ৰট'কল ভালকৈ মানি চলে তাৰোপৰিও যেনেকুৱা মানে অলপ 6 years বা 5 yearsৰ ওপৰৰ বাচ্চাৰ সেইবিলাকো বাহিৰত ওলালে মাস্ক পিন্ধি আৰু ঘৰত থকা অৱস্থাতো ভালকৈ হেণ্ড চেনিটাইজাৰ কৰি বা বাহিৰত পৰা আহিলে লগে লগে হেণ্ড চেনিটাইজাৰ কৰিলে মাস্কটো ভালকৈ পৰিধান কৰিলে আৰু তাৰ লগতে শিশুৰ ইমিউনিটিৰ ওপৰত গুৰুত্ব দিব লাগিব শিশুৰ ইমিউনিটি যেনেকুৱা খাদ্য নিউট্ৰিচিয়াছ ডায়েট দিব লাগিব আৰু কিছুমান জ্বৰ কাহ হ'লে বা অলপ মাইল্ড চিমটম হ'লেও যাতে ঘৰত বহি নাথাকি টেষ্ট কৰায় কাৰণ আমাৰ ইয়াতে অবজাৰ্ভ কৰিছোঁ মেক্সিমাম শিশুৰ মানে ইনচিডেণ্টেল ফাইণ্ডিং হয় যেনেকুৱা ফাদাৰ মাদাৰ আহিছে হস্পিটেল তাৰ লগতে টেষ্ট কৰা হৈছে টেষ্ট কৰি বাচ্চাৰ পজিটিভ তো সেইবিলাক কেছ আমি এতিয়ালৈ পাই আছোঁ মানে সেইবিলাক কেছটো আমাৰ হোম মেনেজমেণ্ট হোম আইচলেশ্যনে হৈ আছে তাৰ ভিতৰত আমাৰ দুটা অলপমান মাইল্ড চিমটম থাকে সেইবিলাক কোভিড ৰিলেটেড শিশু এডমিট হৈছে তাত ভৰ্তি কৰোৱা হৈছে ভৰ্তি কৰোৱা ধৰণৰ ব্যৱস্থা হৈছে আমাৰ ভৰ্তি হৈছে আমাৰ সিন্স এপ্ৰিলৰ পৰা যদি আমি চাওঁ এপ্ৰিলৰ পৰা আমি 21টা এডমিট কৰিছোঁ জেনেৰেল কোভিড ৱাৰ্ডত তাৰ পৰা আমি অলপ চিৰিয়াছ কেছ 6টামান ৰেফাৰ কৰিছোঁ ডিব্ৰুগড়লৈকে বাকী আমি ছাকচেছফুলি ডিচাৰ্জ দিছোঁ 10টা আৰু এতিয়াও 4টা শিশুৰ ট্ৰিটমেণ্ট চলি আছে শিশুৰ মানে এনেকুৱা চিৰিয়াছ একো নাই যেনেকুৱা মাইল্ড কাফ হৈ থাকে বা অলপ ফিভাৰ বা ডায়েৰিয়া হৈ থাকে সেইবিলাক কোভিড স্পেচিফিক চিমটম নহয় কিন্তু
সেইবিলাক বেমাৰৰ কাৰণে হস্পিটেল আহিছে, আমি টেষ্ট কৰিছোঁ ক'ভিড পজিটিভ। তো এতিয়া এটা ফিয়াৰ এটা আহিছে, ঘৰত থাকিলে মনিটৰিং নহ'ব বা ৰিস্ক হৈ যাব পাৰে, ছাডেনলি ডিটৰিয়েট হ'ব পাৰে। তো সেইকাৰণে আমি এডভাইচ কৰোঁ হস্পিটেলত ভৰ্তি হৈ থকাটো। আৰু আমাৰ ইয়াতে ক'ভিড ৱাৰ্ডটোত এডাল্টৰ লগতে বাচ্চাৰো ট্ৰিটমেণ্ট হৈ আছে। যিহেতু আমাৰ নতুন মেডিকেল কলেজ, তথাপিও আমাৰ ভালকৈ মেনেজ হৈ আছে। আৰু আমাৰ বেবী এটাৰ পজিটিভ ওলাইছিলে এতিয়ালৈকে, নিঅ'নেটৰ পজিটিভিটি আমি দেখাই নাই, এটাহে পজিটিভ ওলাইছিলে, সেইটো আমাৰ ছাকচেছফুলি ট্ৰিটমেণ্ট হৈছে। আৰু আমাৰ ইয়াতে পেডিয়াট্ৰিক ICU চলি আছে, আৰু পেডিয়াট্ৰিক ICU 25 বেডেড হোৱাৰ প্ৰিপাৰেশ্যন চলি আছে। আৰু যদি আমাৰ জুনিয়ৰ ডক্টৰ অলপমান হৈ যায়, আমাৰ মেন পাৱাৰটো অলপ যদি বাঢ়ি যায়, তেতিয়াহ'লে আমি আৰু সক্ষম হ'ম। আমি ইয়াতে লখিমপুৰ মেডিকেল কলেজত এতিয়ালৈ ভালকৈ মেনেজ কৰি আছোঁ। আৰু পেৰেণ্টছবিলাকো কোঅপাৰেটিভ হয়, ইয়াতে এডভাইচবিলাক মানি চলি আছে। আৰু হোম আইচলেশ্যন দিলেও আমি ভালকৈ প্ৰট'কলখিনি বুজাই দিওঁ। আৰু এনি অলপ প্ৰব্লেম হ'লে আমাৰ ইয়াতে কমিউনিকেট কৰাৰ ব্যৱস্থা কৰি দিয়া হয়। আপোনালোকে অভিভাৱকসকলক কেনে পৰামৰ্শ আগবঢ়াইছে? সময় যিহেতু আপোনাৰ কম, কেনে পৰামৰ্শ আগবঢ়াইছে অভিভাৱকসকলৰ প্ৰতি, বা কি পৰামৰ্শ আগবঢ়াব খুজিব? অভিভাৱকসকলক আমি অলপ ভালকৈ বুজাই দিওঁ, কিছুমান বেমাৰৰ চিমটমবিলাকো বুজাই দিওঁ, যেনেকা ঘৰত মনিটৰ কৰিব পৰাকৈ, যেনেকা উশাহ লোৱা দিগদাৰ হ'লে বা কিবা যদি আৰু উশাহ লোৱাত যিকোনো কষ্ট, কাপ এনেকুৱা হ'লে আমি লগে লগে হস্পিটেলত কণ্টেক্ট কৰিব দিওঁ। লগতে শিশুৰ হাইজিন যিটো, হেণ্ড হাইজিন, ৰেছপিৰেটৰী হাইজিন যিটো, মাস্ক পিন্ধা, সেইবিলাকো বুজাই দিওঁ। আৰু লগতে আমি বুজাই দিওঁ যে অলপমান ইমিউনিটি বঢ়াব পৰা খাদ্য অলপ খুৱাব লাগিব, যেনেকুৱা প্ৰটিন থকা ডায়েটো খুৱাব পাৰে। আৰু লগতে আমি ইমিউনিটি বুষ্টাৰ কিছুমানে এডভাইচ কৰি দিওঁ, যেনেকুৱা মাল্টিভিটামিন খোৱালে, ভিটামিন চি বা জিংক টেবলেট খুৱাই থাকিলে। আৰু যদি পুষ্টিহীনতাত নুভুগে, ইমিউনিটি ভালেই ডেভেলপ থাকে, সেইবিলাক বাচ্চাৰ ইমিউনিটি বহুত ভাল থাকিলে ফাইট কৰাৰ বহুত ক্ষমতা থাকে ঠিক আছে। ইনফেকশ্যনৰ লগত। এনেই বাচ্চাৰ ৰেছপিৰেটৰী ট্ৰেক ইনফেকশ্যন হৈ থাকে, গতিকে সেইবিলাক ইমান চিন্তাৰ কাৰণ নাই। এতিয়ালৈকে মই যি অবজাৰ্ভেশ্যন কৰিছোঁ, মাইল্ড চিমটম হৈ আছে, একো প্ৰব্লেম নাই, ভয় খাবলগীয়া একো নাই। গতিকে আমি যাতে প্ৰিকশ্যন লৈ থাকিব লাগে, যাতে আমি ক'ভিডৰ কাৰণে কেছ ফেটেলিটি যাতে নহয়, আৰু সেইটো ষ্টেজত গৈ পাব নালাগে। ঠিক আছে, মই আপোনাক ধন্যবাদ আশা কৰিছোঁ। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ।